Hi everyone, মোৰ অন্যটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো মোক মৰম দিব, সাপোৰ্ট কৰিব। ভাল লাগিলে লাইক এটা কৰিব আৰু কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰি দিব দেই, শেয়াৰো কৰি দিব। আৰু আজি জন্মাষ্টমী, হেতু কাৰণে ভাবিছো আজি জন্মাষ্টমী ঘৰতে পাতিব লাগিব, সৰুকে আৰু ভক্তি চাই ভক্তি। আৰু আজি যেহেতু আমি যোৱা কথা আছিল ঢেকিয়াখোৱা আৰু আঠখিলীয়া নামঘৰ, কিন্তু যাব নোৱাৰিলো আৰু ভগৱানে মাতিলেহে যাব পাৰিম নহয় জানো। আৰু সেইকাৰণে চাগে ভগৱানে আমাক আজি নামাতিলে, হেতু কাৰণে নগলো। আৰু বহুত দিনৰ পৰা আশা আছিল যামকি, কিন্তু যাব নোৱাৰিলো। একো নাই, পিছৰ পৰা আকৌ যাম, ইনো যাবলগীয়া আছে। আৰু আজি বহুত ডাঙৰ ভূমিকম্প দিলে দেই, ঠাই অনুসৰিতো ক'বাত একদম মানে ৱাল ফাটিছে বুলি শুনিছো। আৰু আমাৰ ইয়াতো দিছে। মই যেহেতু বজাৰ কৰি মেলি অলপ বিছনাত শুইছিলোঁ, ভাবিলোঁ আকৌ গাটো ধুবই লাগিব, ইনো অকণমান দি বোলো ৰেষ্ট লৈ লওঁ। আৰু ভোক লাগিছে, এতিয়া ব্ৰততো আছোঁ, পানীকে খাই আছোঁ। তথাপি মানে বিছনাখন ইমান হিলিছে, মই ভাবিছোঁ এনেই কিবা মানে হিলাইছে চাগে বোলো, মানে মই ইমান গুৰুত্বই দিয়া নাই। পিছত যেতিয়া নিউজটো দেখিলোঁ লগালগ, তেতিয়াই গম পাওঁ এইটো ভূমিকম্প আহিছে। তাৰপিছত ৰাতিপুৱা খুব বৰষুণ, এতিয়া আমাৰ এইফালে অকণমান ৰ'দ দিছে। আৰু যেতিয়া মই বজাৰখিনি কৰিবলৈ মানে গাড়ীৰ পৰা নামিবই পোৱা নাই, ইমানেই বৰষুণ। এতিয়া চাওক, ইমান ধুনীয়া এডোখৰ দেখিছে ন। তাৰপিছত টিলিঙা মন্দিৰ পাৰ হোৱাৰ পিছৰ পৰা অলপ পিছতে বৰষুণ, গাড়ীত ভালেমান দেৰি বহি থাকিলোঁ। তাৰপৰা ছাতিও নিনিলোঁ, সেনেকৈ বজাৰ কৰিলোঁ, তিতি উপায় নাই আৰু। একো খোৱাও নাই, ব্ৰতত আছোঁ বোলো, ঘৰতে কিবা এটা খামকৈ পূজা ভাগ কৰি। তাৰপৰা আহি মেলি এয়া বস্তু আনিলোঁ আৰু কিবাকিবি। আৰু এয়া কেনেকুৱা লাগিছে জনাব দেই। মই সৰুকৈ যিমানখিনি পাৰোঁ আৰু কৰিছোঁ। মোৰ বহুত ইচ্ছা এটা আছে, তেওঁক এনেকৈ ভগৱান শ্ৰীকৃষ্ণক মানে মই এনেকৈ মনৰ পৰা মানে যিমান যি পাৰোঁ তেখেতৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰথমবাৰ কৰিছোঁ কাৰণে যদি কিবা মোৰ ভুলো হৈছে, মই কৈছোঁ যে তেওঁ মোক মানে ক্ষমা কৰিব, কাৰণ মই ইমান নাজানো, যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু মাখন বনাবলৈ নহ'ল, কাৰণ কেলৈ ফ্ৰিজটো অফ কৰি থৈ গ'লোঁ, বৰফ নাছিলে ঘৰত। এতিয়া উপায় নাই আৰু পঞ্চমীতে বনালোঁ। আৰু যে মই জীৱনত জানেনে ফাৰ্ষ্ট টাইম পঞ্চমীত বনাইছোঁ, তাকো মই গণেশ পূজাত। মইতো নাজানো পঞ্চমীত যে এনেকৈ বনাই বুলি, কিন্তু এটা কথা দেই, ইউটিউব জিন্দাবাদ। ইউটিউব কিন্তু মানিব লাগিব। আজিকালি কি বস্তু মানে নোৱাৰে কওকচোন, চব বস্তুৱে মানে ইউটিউবত ওলায়। কিবা এটা নোৱাৰিলেও ডাইৰেক্ট ইউটিউবটো চাৰ্চ কৰিলেই হৈ গ'ল, একো টেনশ্যন নাই। আপোনালোকক কৈছোঁ, যদি কিবা নোৱাৰে আপোনালোকে কাকো সুধিব দৰকাৰ নাই, ইউটিউবটোত চালেই হয়, চব বস্তুৱে ওলাই যাব। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, কাকো সুধি থাকিব দৰকাৰ নাই। আৰু এয়া এতিয়া নামঘোষাও পঢ়িলোঁ ধুনীয়াকৈ, পাঠ কৰি মেলি এয়া এতিয়া মটৰ তিয়াই থৈ গৈছিলোঁ, আগদিনাখন তিয়াইছিলোঁ। আৰু ইয়াৰ আগদিনাখন তিয়াৰ পিছতো জানেনে 10টা চিটি মাৰিবলগীয়া হ'ল। আৰু মোৰ টান হৈ থাকিলে খাব মন নাযায়। আৰু ইয়াতে যে ৰচুন পিঁয়াজ একো দিয়া নাই, অকল মিঠাতেল, পাঁচফোৰণ, তেজপাত, নিমখ মানে চেন্ধা নিমখ, হালধি আৰু অকণমান ৰেড চিলি, আৰু অকণমান আদা কাটি দিছোঁ, বাটাৰ দিছোঁ। তাৰপিছত আৰু মান ধনিয়া সিমানেই দেই, আৰু একো দিয়া নাই। খাবলৈ বহুত টেষ্টি হৈছিলে। যিহেতু আজি ৰচুন আৰু পিঁয়াজ খাব নাপায়, আদা খাব পায় বুলি ক'লে কাৰণে আদা দিয়া হ'ল। আৰু শুকান ৰুটি বনাম, যোনে যেনেকৈ ভাল পায় আৰু। শুকান খুৱাই শুকান খাব, ঘিউত বনোৱাই মানে যদি ঘিউত খাব বিচাৰে তেতিয়াহ'লে ঘিউত বনাই দিম আৰু, ঘিউত খুৱাইখিনি। আৰু সেয়াই আৰু, মই পিছে শুকান ৰুটি ল'লোঁ। আৰু কালাৰটো কেনেকুৱা লাগিছে জনাব দেই, ইমান ধুনীয়া কাটি দিছোঁ। আৰু এয়া আজি আমাৰ জন্মাষ্টমী বুলি আৰু আমাৰ ৰাতি ডিনাৰ। এইফালে দৈ, মটৰ ঘুগুনি, জলকীয়া, আৰু এয়া আদা অলপ কাটি দিছিলোঁ। তাৰপিছত মান ধনিয়া, ৰুটি, শুকান ৰুটি দেই। মই কিন্তু শুকান ৰুটিয়ে খাইছোঁ, বাকীবোৰে চবেই ঘি ৰুটি খাইছে। আৰু এয়া মিঠৈ, মিঠৈ মানে এই মিঠৈ ভাগো মই প্ৰথম বনাইছোঁ, গম পায়নে। শুনিছোঁ শ্ৰীকৃষ্ণ বোলে খুবেই প্ৰিয় এই মিঠৈ ভাগ, সঁচাকৈ বহুত উজু বনাবলৈ, খাবলৈও বহুত ভাল আছে। আৰু কিন্তু মই চেনি, গুড়, মিচি একোৱেই দিয়া নাই। যিটো নাৰিকল, গাখীৰ সেইখিনি মিঠাই থাকে অকণমান হ'লেও, কিন্তু মই দিয়া নাই। মই এনেকৈ খাইছোঁ, মোৰ ভাল লাগিছে। আৰু সেয়াই আৰু চেনি দিব লাগিছিলে, কিন্তু মই চেনিটো এভইডে কৰোঁ। আৰু ইয়াৰ নেক্সট ডে ৰাতিপুৱা গ্ৰীণ টিৰ লগত মিঠৈ খালোঁ। কালি মিঠৈটো খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে চাগে সকলোৱে বনাই নহয় জানো, কিন্তু মই ফাৰ্ষ্ট টাইম বনাইছোঁ দেই। আৰু মই আগতে নাখাইছিলোঁ, নামঘৰত দিলেও মানে পকা মিঠৈ, মানে চাউলৰ মিঠৈটো মই একোৱে নাখাইছিলোঁ, এতিয়াহে খাব লৈছোঁ। আৰু এয়া অকণমান বজাৰ আছিলে, দাদা এজনে কৰি দি থৈ গ'লি। আৰু এয়া এতিয়া চাহ খাব লৈছোঁ, বিনা চেনি চাহ, এয়া গাখীৰ মানে গৰু গাখীৰ চাহ। সেয়াই আৰু। তো ঠিক আছে, ভিডিঅ'টো ইমানেই আছিলে, বাই।